গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল। আজি মাৰ্চ মাহৰ 10 তাৰিখ আৰু ফাগুন মাহৰ 25 তাৰিখ। আজি বন্ধুসকল দেওবাৰ হয় আৰু 1425 ভাস্কৰাব্দ আৰু 1440 শতাব্দ। তিথি শুক্ল চতুৰ্থী তিথি হয় আৰু নক্ষত্ৰ হ'ব অশ্বিনী নক্ষত্ৰ হয় আজি। আৰু জন্মৰাশি বন্ধুসকল মেঘ ৰাশিৰ আজি জন্মৰাশি হয়। আৰু বন্ধুসকল আজি সূৰ্য উদয় হ'ব 5:38 আৰু সূৰ্য অস্ত যাব 5:30। তেতিয়াহ'লে আহক আমি বেছি দেৰি নকৰি বন্ধুসকল আৰম্ভ কৰোঁ ৰাশিফল শীতান্তু। তাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতান্তু বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি আৰম্ভ কৰোঁ। প্ৰথম ৰাশি বন্ধুসকল মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ মনত দৃঢ়তা বাঢ়িব আৰু মনটো আজি আপোনালোকৰ আশাবাদী হ'ব পাৰে। মাতৃ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। নিবনুৱাসকলৰ কাৰণেও দিনটো ইমান বেয়া নহয়। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ যোগ দেখা যায়। আৰু আজি আপোনালোকে বন্ধুসকল নতুন কাম হাতত দিলে সুন্দৰভাৱে বা সুফল লাভ কৰিব। তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো অনুকূল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰপিছতে আমি বন্ধুসকল আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটক বা কলা সংস্কৃতিৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আজি বহুতেই ভাল। আৰু লগতে গাখীৰ ব্যৱসায় কৰা লোকসকলৰ কাৰণে দিনটো আজি ইমান ভাল নহয়। তাৰ লগে লগে দাম্পত্য জীৱনত সুখময় দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগতো আজি দিনটোৰ মধ্যমীয়া দেখা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ দিনটোৰ আজি সুফল দেখা যায়। আৰ্থিকভাৱে আয়ৰ যোগ আছে, কিন্তু বন্ধুসকল খৰচো বাঢ়িব পাৰে। ধৰ্মীয় কামত আগবাঢ়ি যাওক, সুফল পাব। তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো চিন্তাৰ কাৰণ হ'ব পাৰে আৰু শিক্ষাৰ্থীসকলৰ কাৰণেও দিনটো অলপ হতাশ হ'ব পাৰে। শিক্ষাগুৰুসকলে অলপ দিনটোত হতাশ হ'ব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়ি যাওক, মান আৰু যশ পাব আপোনালোকে। শৰীৰৰ প্ৰতি চকু ৰখাটো অকণমান আজি দৰকাৰ হৈ গ'ল বন্ধুসকল আপোনালোকৰ। আৰু পোহনীয়া জীৱ জন্তুৰ আজি আপোনালোকৰ নতুন কিনাৰ যোগ দেখা যায়। তাৰ লগে লগে যান বাহনত চলাচল কৰোঁতে বন্ধুসকল আপোনালোকে ভালদৰে চলাচল কৰিবলৈ চেষ্টা কৰিব। ৰৈ থকা কাম আজি বন্ধুসকল হৈ যাব পাৰে, কিন্তু লগে লগে কম সেই কামটো আপোনালোকৰ বন্ধুৰ দ্বাৰাই হ'ব। কিন্তু আজি এনেকুৱা বন্ধুৰ পৰা আপোনালোকে সাৱধানে থাকিবলৈ চেষ্টা কৰিব যিসকল বন্ধু মিছলীয়া, তেওঁলোকে বিপদত পেলাব পাৰে বন্ধুসকল। তাৰপিছতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া দেখা যায় আৰু বিদ্যাৰ্থীসকলে আজি ভবামতে কাম সিদ্ধি কৰিব পাৰিব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰতিপত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি দেখা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। ভ্ৰমণৰ আজি আপোনালোকৰ যোগ আছে। ওচৰ চুবুৰীয়াৰ লগত আজি অলপ হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ। সন্তানৰ পৰা কিবা এটা ভাল খবৰ পাব। প্ৰেমত চঞ্চল দেখা যায় আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ অনুকূল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো খুবেই ভাল দেখা যায়। তাৰপিছতে বন্ধুসকল আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নিবনুৱাসকলৰ কাৰণে আজি চিন্তাৰ কাৰণ দেখা যায়। তাৰ লগে লগে শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফল হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি চিন্তাৰ কাৰণ হ'ব পাৰে। আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি বন্ধুসকল আপোনালোকৰ বন্ধুৰ সংখ্যা বাঢ়িব পাৰে। ঘৰুৱা পৰিৱেশত আনন্দময় হ'ব, কিন্তু দাম্পত্য জীৱনত অলপ মন মুটাব হ'ব পাৰে। প্ৰেম প্ৰীতিটো দিনটো আজি সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছতে প্ৰতিপত্নীৰ স্বাস্থ্যৰ প্ৰতি অলপ আজি চকু নাৰাখিলেও আপোনালোকৰ হ'ব আৰু স্বাস্থ্যৰ উন্নতি দেখা যায় আপোনালোকৰ। আৰু ওচৰ চুবুৰীয়াৰ লগতো দিনটো আজি সুন্দৰভাৱে পাৰ হ'ব। তাৰপিছত আমি আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি মনটো অশান্তিদায়ক হ'ব পাৰে। মনত দৃঢ়তা ৰাখিব, তেতিয়াহে কোনো এটা কাম আপোনালোকে সম্পূৰ্ণভাৱে সফল কৰি তুলিব পাৰিব। নিবনুৱাসকলৰ কাৰণে আজি অলপ চিন্তাৰ কাৰণ দেখা যায়। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে আজি দিনটো ইমান ভাল নহয়। তাৰ প্ৰতি বন্ধুসকল আপোনালোকে চকু ৰাখিব। আৰু বন্ধুসকল আজি আপোনালোকে আনক সহায় কৰিবলৈ গৈ বিপদত পৰিব পাৰে। তাৰ প্ৰতি চকু ৰখাটো বিশেষ দৰকাৰ। আৰু ঘৰলৈ কোনোবা নতুন অতিথি অহাৰ আগমন দেখা যায় আপোনালোকৰ। তাৰ লগে লগে নতুন যান বাহন বন্ধুসকল আজিৰ কিনোতে অলপ চাই বুজি ল'ব। তাৰ লগে লগে ৰাজনৈতিক ক্ষেত্ৰতো বন্ধুসকল দিনটো আপোনালোকৰ ভাল। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি অলপ চিন্তাৰ কাৰণ হ'ব পাৰে।
বিদ্যাৰ্থীসকলৰ কাৰণেও দিনটো আজি অলপ চিন্তিত হ'ব পাৰে। তাৰপিছতে বন্ধুসকল আহিছোঁ তুলা ৰাশি। তুলা ৰাশি আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি তুলা ৰাশিটো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো আজি সফলভাৱে উন্নতি দেখা যায়। আৰ্থিক আয়ৰ যুগ আছে আজি আপোনালোকৰ। খৰচ হ'ব পাৰে কিন্তু আৰ্থিকভাৱে আয় আৰু বেছি হ'ব। সন্তানৰ পৰা আজি অলপ মনত কষ্ট পাব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আপোনালোক আগবাঢ়ক, সুফল পাব। প্ৰেমত মধ্যমীয়া দেখা যায়। পতি পত্নীৰ মাজত আপোনালোকৰ আজি সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। তাৰ ঘৰুৱা পৰিৱেশতো দিনটো আজি আপোনালোকৰ সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যায়। ওচৰ চুবুৰীয়াৰ লগত বন্ধুসকল আপোনালোকৰ কাজিয়া হ'ব পাৰে, তাৰ প্ৰতি চকু ৰাখিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ আজি চিন্তাৰ কাৰণ। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি সফলভাৱে ৰূপায়ণ হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে দিনটো আজি ভাল, বা নিবনুৱাসকলৰ কাৰণে দিনটো আজি আনন্দময় হ'ব পাৰে, বা আপোনালোকে কিবা নতুন কাম পাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ লগত জড়িত থকা লোকসকলে তেওঁলোকে আজি দিনটো সফলভাৱে ৰূপায়ণ কৰিব পাৰিব। তাৰপিছতে বন্ধুসকল প্ৰেমত আজি আপোনালোকৰ মধ্যমীয়া দেখা যায়। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকে আগবাঢ়ি যাওক, আজি মান আৰু সন্মান পাব। সন্তানৰ পৰা আজি আপোনালোকে ভাল খবৰ পাব পাৰে। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো আজি ইমান ভাল নহয়। আপোনালোকে চাই বুজি ব্যৱসায় কৰিবলৈ আজি চেষ্টা কৰিব। তাৰ লগতে বন্ধুসকল ঘৰুৱা পৰিৱেশত আজি অলপ মনটো অস্থিৰ হৈ থাকিব পাৰে। কোনো কামত আজি বন্ধুসকল আপোনালোকৰ মন নাযাব কামটো কৰিবৰ কাৰণে। আপোনালোকে অলপ মনত দৃঢ়তা ৰাখিব, তেতিয়া সুন্দৰভাৱে বা সফলভাৱে কামটো কৰি ল'ব পাৰিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো অতিকৈ ভাল। তাৰপিছত বন্ধুসকল আমি আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ ব্যৱসায়িক বাণিজ্যৰ কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া দেখা যায়। তাৰ লগে লগে যোনসকল গায়ক বা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকৰ কাৰণে দিনটো আজিৰ মধ্যমীয়া দেখা যায়। আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি অলপ আপোনালোকৰ হাই কাজিয়া হ'ব পাৰে, তাৰ প্ৰতি চকু ৰাখিব। আৰু নিবনুৱাসকলৰ কাৰণে দিনটো আজিৰ মধ্যমীয়াই দেখা যায়। তাৰ লগে লগে খেল ধেমালি কৰা লোকসকলে আজি অলপ শাৰীৰিকভাৱে অশান্তিত ভুগিবলগীয়া হ'ব পাৰে, তাৰ প্ৰতি বন্ধুসকল চিন্তা ৰাখিব। তাৰ লগে লগে বন্ধুসকল কম পোহনীয়া জীৱ জন্তুৰ আপোনালোকৰ হানি হ'ব পাৰে। আৰু যান বাহনত বন্ধুসকল চলাচল কৰোঁতে আপোনালোকে সুন্দৰভাৱে চলাচল কৰিবলৈ চেষ্টা কৰিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া দেখা যায় আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো চিন্তাৰ কাৰণ। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আজিৰ মনটো কষ্টকৰ হ'ব পাৰে। বন্ধু বান্ধৱীসকলৰ লগতো মন মুটাব আপোনালোকৰ হ'ব পাৰে। প্ৰেম প্ৰীতিটো দিনটোৰ খুব ভাল দেখা যায়। দাম্পত্য জীৱনত মধ্যমীয়া। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হ'ব আপোনালোকে আজি। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আগবাঢ়ি গ'লে আপোনালোকৰ দিনটোৰ আজি ভাল হ'ব। আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ অকণমান মনটো অস্থিৰ হৈ থাকিব পাৰে, আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি অনুকূল। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মনত দৃঢ়তা ৰাখিব, তেতিয়া আপোনালোকে আজি যিকোনো কাম কৰি যাব পাৰিব। তাৰ লগে লগে মনটো বন্ধুসকল আজি আপোনালোকৰ আশাবাদী হ'ব। মাতৃ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বন্ধুসকল চকু ৰাখক। নিবনুৱা সমস্যাই আজি মনটো অস্থিৰ বা মনটো জুৰুলা কৰি ৰাখিব। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণেও দিনটোৰ অনুকূল দেখা যায়। তাৰ লগে লগে সহায় কৰা লোকসকলে আজি আপোনালোকক সহায় কৰিব পাৰে, আৰু আগত কেতিয়াবা ৰৈ থকা কাম বন্ধুসকল আপোনালোকৰ হৈ যাব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি চিন্তাৰ কাৰণ দেখা যায়, আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। তাৰপিছতে বন্ধুসকল আমি আৰম্ভ কৰিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলে সন্তানৰ পৰা আজি কিবা ভাল খবৰ এটা পাব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আজি আপোনালোকৰ চিন্তা দেখা যায়। প্ৰেম প্ৰীতিত আজি আপোনালোকৰ দিনটোৰ সফলভাৱে ৰূপায়ণ হ'ব। পতি পত্নীৰ আজি সুন্দৰভাৱে অতিবাহিত হ'ব দিনটো।
খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আজি ইমান ভাল নহয়। বন্ধুসকল, আপোনালোকে চাই বুজি চলা ফিৰা কৰিবলৈ চেষ্টা কৰিব আৰু শৰীৰৰ আগৰ দিনতকৈ আপোনালোকৰ উন্নতি দেখা যায়। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকে আজি হাত দিলে সুফল পাব। তাৰ লগে লগে কম বিদ্যাৰ্থীসকলে আজি ভবা ধৰণে কামটো সফল হৈ উঠিব। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো আজি মধ্যমীয়া। কিন্তু বন্ধুসকল, শিক্ষাগুৰুসকলে যদি যান বাহনত চলাচল কৰে তেতিয়াহ'লে বন্ধুসকল অলপ চাই বুজি চলাচল কৰিবলৈ আজি চেষ্টা কৰিব। হয় বন্ধুসকল, আজি ৰাশিফলৰ শিতানটো ইমানেই আছিল। যদি ভাল পালে লাইক এটা কৰিব আৰু লগতে কমেণ্ট এটা কৰি মোক জনাব। তাৰপিছতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ, নমস্কাৰ। আৰু আকৌ বন্ধুসকল কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।